14 নৱেম্বৰ শিশু দিৱস ধুবুৰী জিলাৰ বিলাসীপাৰা 2039 নম্বৰ বালাৰগুদাম প্ৰাথমিক বিদ্যালয়তো শিশু দিৱসৰ বিশেষ আয়োজন পিছে বিদ্যালয়খনত শিশু দিৱস চলি থকাৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ হ'ল বিদ্যালয়ৰ ব্লেকবোৰ্ডত এয়া কি কিবা বুজি পাইছেনে ভালকৈ পঢ়কচোন ঠিকেই দেখিছে ব্লেকবোৰ্ডত লিখা আছে হ্যাপি শিশু দিৱস এইদৰে কণ ছাত্ৰ ছাত্ৰীসকলক শিশু দিৱসৰ শুভেচ্ছা বাণী দিলে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে পিছে কথা ইমানতে নাথাকিল ব্লেকবোৰ্ডত লিখা এই অদ্ভুত শুভেচ্ছা বাণী ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত গম পোৱা গ'ল বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে এইদৰে ব্লেকবোৰ্ডত লিখিছিল এই অদ্ভুত বাক্যশাৰী পিছে কিয় শিক্ষয়িত্ৰীগৰাকীয়ে এইদৰে লিখিলে সেয়াহে একো উমান পোৱা নগ'ল এইটো আমাৰ বাইদেৱে লিখিছিল কি লিখিছিলে আপুনি ক'ব পাৰিনে এনে স্পেলিংটো ক'বনে শিশুবোৰ এছএমএছত লিখা আছিল আৰু ডিটো এছএমএছত লিখা আছিল আৰু বছটো ইংলিছত লিখা আছিল VOSS মৰ্মাহত হৈছোঁ আৰু লজ্জিত হৈছোঁ এনেকুৱা ভুল যাতে না হয় আগন্তুক দিনা আমি লক্ষ্য কৰিম 182গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত 5জনকৈ টেট উত্তীৰ্ণ শিক্ষকে শিক্ষাদান কৰি আহিছে তৎসত্ত্বেও শিশু দিৱসৰ শুভেচ্ছা এইদৰে অদ্ভুত ধৰণে লিখি কিয় বিকৃত কৰা হ'ল ইয়াকে লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া ইপিনে ছ'চিয়েল মিডিয়াত এই ফটো ভাইৰেল হোৱাৰ পাছতে আজি ধুবুৰী জিলাৰ শিক্ষা বিষয়াই বিদ্যালয়খনৰ প্ৰধান শিক্ষকক তলব কৰিলে ডিঅ ছাৰে মাতিছে এই বৰ্ডত লিখা আছিল দি বছ বুলি এই চিলড্ৰেনছ দিনা যিটো হৈছে তো এইটোৰ ক্লাৰিফিকেশ্যন দিবলৈ গৈছে বিলাসীপাৰাৰ পৰা সমৰেশ শৰ্মা নিউজ লাইভ